Hello friends, welcome to my channel Middle Stock. প্ৰিয় দৰ্শকসকল, আজি মোৰ হৈতে এগৰাকী বিশিষ্ট অতিথি উপস্থিত আছে। তো অতিথি গৰাকীৰ হৈতে আজি আমি কিছু ঘৰুৱাভাৱে কিছু কথা বতৰা পাতিম। তেওঁৰ বিভিন্ন দিশৰ কথা, জীৱনৰ বিষয়ে বিভিন্ন দিশৰ কথা আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে তেখেতৰ বিষয়ে মই কিছু কথা ক'বলৈ বিচাৰিছো। দায়িত্বত এগৰাকী বুৱাৰী, এগৰাকী গৃহিণী আৰু এগৰাকী মাতৃ, কৰ্মত এগৰাকী নাৰ্ছ আৰু তেওঁৰ যেটো প্ৰতিভা আৰু যেটো তেওঁৰ ইন্টাৰেষ্ট বা তেওঁৰ যেটো ৰুচি সেই অনুযায়ী তেওঁ কিন্তু মডেল আৰু ফ্যাশনৰ যেটো দিশ সেই দিশতো যেটো কাম হেতু অব্যাহত ৰাখিছে আৰু তেখেত হৈছে আমাৰ পূব নলবাৰী ঐতিহাসিক গাঁও সন্ধাৰ বুৱাৰী অনামিকা বৰ্মন। স্বাগতম জনাইছো মোৰ চেনেললৈ। নমস্কাৰ, মোৰ নাম অনামিকা বৰ্মন। ইতিমধ্যে নামটো মই ক'লোৱে, কিন্তু অনামিকাৰ যদি সম্পূৰ্ণ পৰিচয়টো বা ঘৰত কোন আছে আমাৰ দৰ্শকসকলক জনাই দিব লাগে। মোৰ ঘৰ সন্ধাত, মই নলবাৰী জিয়ৰী আৰু নলবাৰীৰ বুৱাৰীও হয়। মোৰ হাজবেণ্ড আছে, মাইনা এগৰাকী আছে আৰু মোৰ শাহু শহুৰ, দাদা বৌ আৰু এটা সিহঁতৰ বাবু আছে। এনেকৈ মানে কি এটা পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব আছে আৰু এই দায়িত্ব লৈ অনামিকাই নিজৰ দায়িত্ব পালন কৰিছে আৰু দায়িত্বৰ লগতে কৰ্ম অৰ্থাৎ কৰ্মত তেওঁ এগৰাকী নাৰ্ছ। অলপ নাৰ্ছৰ বিষয়ে জনাবচোন, যে ক'ত কেনেকুৱাকৈ নাৰ্ছৰ কাম কৰি আছে। নমস্কাৰ, মই বৰ্তমান মন্দিৰা মেডিকেলত আৰু হৰি মন্দিৰ পিজিত কৰ্মৰত হৈ আছো। নাৰ্ছৰ কৰ্মৰত হৈ আছে ন? কিমান বছৰ হ'ল? 2 বছৰ হ'ল। 2 বছৰ নাৰ্ছৰ সেৱা আগবঢ়োৱা গ'ল ন? বা নাৰ্ছ বুলি ক'লেতো আমি গমেই পাওঁ যে ৰোগীসকলৰ সৈতে এনিটাইম ব্যস্ত হৈ থাকিব লাগে। আৰু এইখিনিতে এটা কথা মনলৈ আহিছে, নাৰ্ছ বুলি ক'লে বিভিন্ন সময়ত কেতিয়াবা হয়তো মানে পেচেণ্টে কিবা কাৰণত বেয়াকে ক'বলগীয়া হ'ব পাৰে, বা তেনেকুৱা হৈছেনে নাই? কেতিয়াবা তিতা মিঠা অভিজ্ঞতা আছেনে নাই? নিশ্চয় তিতা মিঠা অভিজ্ঞতা দুটাই আছে। কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হয় যে কিছুমান পেচেণ্টে আহি কিনে আমাৰ সন্মুখতে বহুত বেয়াকৈ কৈ দিয়ে, তেতিয়া বহুত বেয়া লাগে, কাৰণ দিনটো পেচেণ্টৰ লগতে থাকোঁ আৰু ৰাতিপুৱাৰ পৰা। আৰু তাৰ উপৰিও প্লাছ কিছুমান পেচেণ্টে মানে এনেকুৱা যে ঘৰৰ দৰে হৈ যায়, ৰিলেশ্যনত ঘৰৰ দৰে হৈ যায়। সেইকাৰণে মই ভাবোঁ যে নাৰ্ছ লাইনটো বহুত বেছি ভাল। বহুত ভাল লাগে ন? হয়, কাৰণ যেতিয়া আমি অসুখ হয় আমিতো গমেই পাওঁ যে ডক্তৰে চিকিৎসা কৰে, হয়, কিন্তু ডক্তৰে যিখিনি খুব বেছি অলপ সময়ৰ কাৰণে তেখেতে আহি বা তেওঁৰ মেইন যিটো মানে বেমাৰ কি হৈছে কি হোৱা নাই সেইখিনি চায়, কিন্তু বাকী গোটেইখিনি ট্ৰিটমেণ্ট কিন্তু নাৰ্ছৰ জৰিয়তে পোৱা যায়। আৰু প্ৰতিটো মুহূৰ্তত নাৰ্ছে ৰোগীৰ লগত মানে জড়িত হৈ থাকে, ব্যস্ত হৈ থাকে। তাৰ মাজতে কিন্তু কেতিয়াবা হয় যে ৰোগীও বিভিন্ন কাৰণত হয়তো খং উঠিব পাৰে, কিবা হৈ থাকিব পাৰে, নাৰ্ছক বেয়াকেও পোৱা যায়। কেতিয়াবা সেই হস্পিটেলত হোৱা খং ঘৰত পলোৱা যায় নেকি? নিশ্চয় দিনত যেতিয়া ডিউটিৰ পৰা তিতা মিঠা অভিজ্ঞতাবোৰ বহুত লৈ আহি কিনে ঘৰত সেই খংটো ঘৰৰ ওপৰত পলোৱা যায়। ঘৰৰ ওপৰতে পলোৱা যায়, ঘৰৰ বাচ্ছাৰ ওপৰত, হাজবেণ্ডৰ ওপৰত পলোৱা যায়। আচলতে হয় এনেকুৱা, যিটো দিনটোত ইমান কৰ্মব্যস্ততা আৰু কিমান ধৰণৰ ৰোগী লগ পোৱা যায় হিচাপ নাই, তাৰপিছত কেতিয়াবা সেই খংটো মানে ঘৰতে পলোৱা যায়। আশা নকৰো তেনেকুৱা যাতে নপলোৱা আৰু ঘৰত সকলোৱে মৰম চেনেহ এটা আচলতে এনে ৰসিকভাৱে কথাটো কোৱা গৈছে। কিন্তু তেওঁৰ অনামিকাৰ যিটো দায়িত্ব সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। ঘৰতো গৃহিণী হিচাপে বা বোৱাৰী হিচাপে বা মাতৃ হিচাপে বা পত্নী হিচাপে তেওঁ সুন্দৰভাৱে দায়িত্ব পালন কৰা আমি দেখিবলৈ পাইছোঁ, যিহেতু মোৰ নিজৰো ঘৰ সন্ধাত বিভিন্ন সময়ত দেখি আহিছোঁ। তো এটা বিশেষ প্ৰশ্ন মনলৈকে আহিছে যে এগৰাকী যিহেতু আপুনি নাৰ্ছ, 2 বছৰ নাৰ্ছ হিচাপে আপুনি কাম কৰিলে, যদি আমি জানিব বিচাৰোঁ যে এগৰাকী নাৰ্ছ হিচাপে আপোনাৰ প্ৰধান দায়িত্ব কি? এগৰাকী নাৰ্ছ হিচাপে প্ৰধান দায়িত্ব হৈছে প্ৰথমতে ৰোগীজনক চিকিৎসা কৰা। ৰোগীজন যেনেকুৱাই কি নহওক, যেনেকুৱা জাতিৰে কি নহওক কিয়, ৰোগীজনক আমি চিকিৎসা কৰি তোলাটোৱে বা ভালদৰে শুশ্ৰূষা কৰাটোৱে আমাৰ প্ৰধান দায়িত্ব। ধৰক আমাৰ যিকোনো কিছুমান পৰ্যায় থাকে, যিকোনো যেনেকুৱাই কি নহওক আমি ৰোগীজনক চিকিৎসা কৰি কিনে সুস্থ কৰি তোলাটোৱে নাৰ্ছ হিচাপে আমাৰ প্ৰধান দায়িত্ব। হয়, সেইটোৱে হয় যে যিহেতু ৰোগীৰ লগত থকাই যায় আৰু ৰোগী যি পৰ্যায়েৰে নহওক, যেনেকুৱা ব্যক্তি নহওক, নাৰ্ছৰ কিন্তু প্ৰধান দায়িত্ব বা প্ৰধান কৰ্তব্যটোৱে হৈছে সেই ৰোগীজনক শুশ্ৰূষা কৰি তোলাটো, আৰু অনামিকাও ইয়াৰ ব্যতিক্ৰম নহয়, জানক। তো প্ৰিয় দৰ্শকসকল, আপোনালোকক মই পূৰ্বতেই যেতিয়া অনামিকাৰ বিষয়ে চিনাকি কৰি দিছিলোঁ 3টা কথা কৈছিলোঁ, যে প্ৰথম এগৰাকী তেওঁৰ যিটো দায়িত্ব হৈছে মাতৃ বা বোৱাৰী হিচাপে দায়িত্ব লৈ আহিছে। কৰ্মত তেওঁ এগৰাকী নাৰ্ছ হিচাপে লৈছে। আৰু আটাইতকৈ যিটো উল্লেখনীয় বিষয়, আৰু সেইটোৱে হৈছে তেওঁ এগৰাকী বোৱাৰী, এগৰাকী নাৰ্ছৰ কৰ্তব্য পালন কৰাৰ পিছতো যিটো ফেশ্বন অৰ্থাৎ মডেলিঙৰ সেই ফিল্ডখনত তেওঁৰ মানে চৰ্চা অব্যাহত ৰাখিছে। আৰু অকল অব্যাহত ৰখাই নহয়, বিভিন্ন দিশত আমি মানে দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ যে তেওঁ কিছুমানত বঁটাও পাবলৈকেও সক্ষম হৈছে।
যিখন ফেশ্বনৰ ফিল্ড কেনেকুৱাকৈ আহিলা আৰু কেতিয়াৰ পৰা আহিলা অলপ সেই বিষয়ে জনাই দিব। চাওক, মই মডেলিং লাইনত জড়িত হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ। মোৰ এইটোৰ প্ৰতি একো ইণ্টাৰেষ্ট নাছিল। 2023 চনত যেতিয়া মানে অসমীয়া বহাগ বিহুবোৰত অসমীয়া সাজপাৰ প্ৰতিযোগিতা হয়, তেতিয়া মই তাত পাৰ্টিচিপেট কৰিছিলোঁ। যেতিয়া মই পুৰস্কাৰ পাইছিলোঁ, তাৰপিছত মই ভাবিছিলোঁ চাগে মই মডেলিং লাইনটোতো আগবাঢ়িব পাৰিম। তাৰপিছত 2023 চনত যেতিয়া মই মিছেছ নলবাৰী এৱাৰ্ড পাইছিলোঁ, তেতিয়া মই বহুত হেপ্পী হৈছিলোঁ আৰু তেতিয়া ভাবিছিলোঁ যে চাগে মই মডেলিং লাইনটোত আৰু আগবাঢ়ি যাব পাৰিম। সেই মৰ্মে মই গুৱাহাটীত কৰিলোঁ, পাৰ্টিচিপেট কৰিলোঁ। তাতো মই ফাৰ্ষ্ট ৰানাৰ্ছ পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত এইবাৰ নৰ্থ ইষ্ট মেগা ছুপাৰ মডেলত মই 2য় ৰানাৰ্ছ পাবলৈ সক্ষম হৈছোঁ। এনেকৈ মানে কি মডেলিঙৰ জড়িত হৈ আছোঁ আৰু মডেলিং বুলি কওঁতে মানে এটা কথা ক'বলৈ বিচাৰিছোঁ, যিটো আচলতে ক'বলগীয়া নহয় যদিও ক'ব বিচাৰিছোঁ, যে বিশেষকৈ গ্ৰাম্য সমাজত একাংশ লোকৰ এটা নেতিবাচক এটা মন্তব্য লৈ মডেল বা ফেশ্বনৰ ওপৰত, তাৰ উপৰিও আপুনি এগৰাকী বোৱাৰীও এগৰাকী, গতিকে এনেকুৱা কিছুমান নেতিবাচক যি মন্তব্য আহে আপুনি নিশ্চয় বুজিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ। তাৰপিছত কেনেকুৱাকৈ মানে চলি আছে, ঘৰৰ পৰা সহযোগিতা কেনেকুৱা আৰু কি ক'ব এই ক্ষেত্ৰত? চাওক, ঘৰৰ পৰা মোক ছাপৰ্ট বহুত কৰে। মোৰ হাজবেণ্ড, মোৰ শাহুমা মোক বহুত ছাপৰ্ট কৰে, প্ৰতিটো মুহূৰ্তত মোক ছাপৰ্ট কৰে। তাৰোপৰি মই কিছুমান মানুহে ভাবে যে আমাৰ সমাজৰ মানুহবোৰে ভাবে যে মডেল মানে ধৰক শ্বৰ্ট ড্ৰেছ পৰিধান কৰা, কিন্তু তেনেকুৱা কোনো কথা নাই। মানে মডেলিঙত আপুনি যিকোনো ড্ৰেছ পৰিধান কৰিব পাৰে। আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছত ধৰক আমাৰ সুন্দৰকৈ মেখেলা চাদৰ আছে, তাৰপিছত কছাৰী সাজপাৰ আছে, নেপালী সাজপাৰ আছে, মানে যিকোনো ট্ৰেডিশ্যনেল ড্ৰেছত কোনোবা এটা পৰিধান কৰিব পাৰে। আৰু ধৰক মডেলিং মানে হ'ল সৌন্দৰ্য প্ৰতিযোগিতা, কেনেকৈ নিজক প্ৰতিষ্ঠিত কৰিব পাৰি, সেইটোৱে আৰু। এটা সুন্দৰ মন্তব্য আগবঢ়াইছে যে মডেলিং বুলি ক'লে হয় এতিয়া যিহেতু ডিজিটেল মাধ্যমৰ যুগ বুজি পোৱা হৈছে, তৎসত্ত্বেও কিন্তু একাংশ লোকৰ মডেলিঙৰ ওপৰত এটা নেতিবাচক মন্তব্য নথকাও নহয় বা অনুভৱ নথকাও নহয়। মডেলিং বুলি ক'লে অনামিকে যিটো ক'লে ইতিমধ্যে যে চুটি কাপোৰ পিন্ধা বা মডেলিং বুলি ক'লে হয়তো বিভিন্ন মনোভাৱ আহিব পাৰে, কিন্তু প্ৰধান কথাটো হৈছে যে থলুৱা সাজ পোছাক, পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিও কিন্তু মডেলিঙৰ এই ফিল্ডখনত আহিব পাৰে আৰু সৌন্দৰ্য, নিজৰ যিটো সৌন্দৰ্য আত্মপ্ৰকাশ কৰা, প্ৰতিষ্ঠিত কৰাটো অন্যতম দিশ বুলি ক'ব পাৰে। গতিকে এই ক্ষেত্ৰত মানে যিটো ঘৰৰ পৰা পৰিয়ালৰ পৰা যিটো সহযোগিতা, এই সহযোগিতা অনামিকাই পাইছে আৰু হয় নিশ্চিতকৈ পৰিয়ালৰ সহযোগিতা অবিহনে কিন্তু কোনেও নিজৰ যিটো ইণ্টাৰেষ্ট সেইটো প্ৰকাশ কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত অনামিকাৰ লগতে তেওঁলোকৰ পৰিয়ালটোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁৰ যিটো ইচ্ছা সেই ইচ্ছাক তেওঁলোকে মানে বাধা দিয়া নাই। মডেলিঙক লৈ আৰু কেনেকুৱা পৰিকল্পনা আছে? মডেলিঙক লৈ মই মিছেছ নলবাৰী যেতিয়া হৈছিলোঁ, তাৰপিছত মোৰ আৰু অলপ মানে আগবাঢ়ি যাবৰ ইচ্ছা আছিল। তেতিয়া মই গুৱাহাটীত পাৰ্টিচিপেট কৰিলোঁ। তাত পাৰ্টিচিপেট কৰোঁতে মই পুৰস্কাৰ পালোঁ। তাৰপিছত মই এতিয়া নৰ্থ ইষ্টৰ ভিতৰতো মই চিলেক্ট হ'লোঁ, কিন্তু এতিয়া মোৰ ধৰক বহুত দূৰ যাব মন আছে। মই মিছেছ ইণ্ডিয়ালৈকে পৰ্যায়লৈ যাব মন আছে। জানক ইচ্ছা অৰ্থাৎ সপোন লাগিব, আৰু সপোন থাকিলেহে মানুহে বাস্তৱলৈকে ৰূপায়ণ কৰিব পাৰে। আৰু অনামিকাৰো যিটো সপোন আছে এই সপোনটো বাস্তৱত ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইতিমধ্যে তেওঁ নভবাকৈ এই ফিল্ডখনত জড়িত হৈ পৰিলে আৰু বহুত তেওঁ আগবাঢ়ি আহিছেও। আপোনাৰ হিৰত যিটো এটা ক্ৰাউন দেখিছোঁ, এইটো কি অলপমান দেখুৱাই দিবচোন। এইটো ক্ৰাউন হয়, এইটো পিন্ধিলে নিজকে ৰাণী ৰাণী ফিল হয়। ক'ত পোৱা গৈছিল কি এইটো? এইটো মই নৰ্থ ইষ্ট মেগা ছুপাৰ মডেলত পাইছিলোঁ। এইটো যিটো আমাৰ নলবাৰীত হৈছিলে ন, ৰিচেণ্টলি হৈ গৈছিলে, তাত এইটো পোৱা গৈছিল। খুব সঁচাকৈ ধুনীয়া লাগে আৰু পিন্ধাৰ পিছত সঁচাকৈ এটা নতুন মানে সৌন্দৰ্য বা এটা আহি পৰে। তো বহু সময় আমি কথা বতৰা পাতিলোঁ। শেষত এগৰাকী মডেল হিচাপেই যিহেতু আপুনি ইতিমধ্যে বিভিন্ন স্থানত মডেলৰ পৰা যাই মানে ৰিকগনাইজেশ্যন পাই আহিছে, এটা চিনাকি নামো হৈ পৰিছে অনামিকা বুলি ক'লে। এতিয়া নলবাৰী বুলি ক'লে নহয়, বহুত ক্ষেত্ৰত জানেই অনামিকা। তো একাংশ মহিলাই মানে মডেলিঙৰ প্ৰতি ইচ্ছা আছে, কিন্তু হয়তো ঘৰৰ সহযোগিতাৰ কাৰণে হওক বা বিভিন্ন দ্বিধাবোধৰ কাৰণে হওক আগবাঢ়িব পৰা নাই, বা এই মডেলিঙৰ দিশত থকা যিসকল লোক আছে তেওঁবিলাকলৈ কিবা এটা বাৰ্তা দিব বিচাৰে নেকি? চাওক,
আজিকালি আগতে ধৰক আগৰ দিনত যেতিয়া আছিল তেতিয়া এনেকুৱা মডেলবোৰ বা তেনেকুৱা ইভেণ্টবোৰ মানে কোনো পতা নাছিল কিন্তু এতিয়া ডিজিটেল যুগ মানে ফেচবুকৰ দুনিয়া ইয়াতে ধৰক আমাৰ নলবাৰীত হওক বা ওচৰে পাজৰে বহুতো ইভেণ্টবোৰ পাতি থাকে মই ভাবোঁ যে বোৱাৰী হওক ছোৱালী হওক যাৰ যাৰ মন আছে আৰু পাৰ্টিচিপেট কৰিব ওলাই আহিব পাৰে তেনেকুৱা ইভেণ্টবোৰত পাৰ্টিচিপেট কৰিব পাৰে তেতিয়া নিজক প্ৰতিষ্ঠা কৰিব পাৰে আৰু মই ভাবোঁ যে মডেলিংটোক যদি ইচ্ছা কৰে কোনোবাই পেশা হিচাপে ল'ব পাৰে হয় এটা সুন্দৰ এইটো এটা মন্তব্য যে মডেলিংক পেশা হিচাপে লৈও কিন্তু আগবাঢ়িব পাৰে আৰু বৰ্তমান সময়ত আমি বিভিন্ন সময় দেখিবলৈ পাইছোঁ যে এনেকুৱা বিভিন্ন সুযোগ প্লেটফৰ্ম এখন মানে ওলাই পৰিছে আৰু নিজক আত্মপ্ৰকাশ কৰাৰ মানে এটা যিটো প্লেটফৰ্ম বা ষ্টেজ সেইখন এতিয়া কিন্তু সহজতে পোৱা যায় গতিকে আশা কৰিছোঁ যে অনামিকাই কোৱা লেখীয়াকৈ যিসকলে হয়তো বিভিন্ন কাৰণত ওলাই আহিব পৰা নাই মনত এটা দ্বিধাবোধ আছে শংকা আছে তেওঁলোক আহিব পাৰে আৰু এই ফিল্ডখনৰ জৰিয়তেও তেওঁলোকে নিজক আত্মপ্ৰকাশ কৰিব পাৰে জানক আপুনি বহু সময় আমাক দিলে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ যিটো লক্ষ্য বা যিটো সপোন এই সপোনটো বাস্তৱত ৰূপায়িত হ'ব বুলি আশা কৰি আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ ধন্যবাদ